শ্ৰীমন্ত শংকৰদেৱ সংঘৰ তিতাবৰ জিলা শাখাৰ ২৩ সংখ্যক বাৰ্ষিক অধিৱেশনৰ সামৰণি। অগণন ভকত বৈষ্ণৱ আই মাতৃৰ উপস্থিতিত হৰিনামৰ ধ্বনিৰে দ্বিতীয় বৈকুণ্ঠপুৰীলৈ পৰিণত হ'ল তিতাবৰ সমজিলাৰ বৰহোলাৰ ৰজাবাহাৰৰ সোণাধৰ ৰাজখোৱা আৰু টেপুৰাম কৃষ্ণদাস সমন্বয় ক্ষেত্ৰ। প্ৰথম দিনা পাত প্ৰসংগ, সামূহিক চাফাই, মূল তোৰণ উন্মোচন, পতাকা বেদী তোৰণ উন্মোচন, সেৱা বাহিনীৰ শিবিৰ উন্মোচন, কাৰ্যালয়ৰ দ্বাৰ উন্মোচন, গ্ৰন্থমেলা প্ৰদৰ্শনী দ্বাৰ উন্মোচন, ভোজনালয় দ্বাৰ উন্মোচন, মূল মণ্ডপ আৰু মঞ্চ উন্মোচন, আই মাতৃসকলৰ দ্বাৰা নাম প্ৰসংগ, সাহিত্য আৰু শিক্ষা শাখা সমিতিৰ মুকলি অধিৱেশন অনুষ্ঠিত হয়। তিতাবৰ জিলা শাখাৰ আয়োজিত হোৱা ২৩তম আমাৰ বাৰ্ষিক অধিৱেশন আজি আমাৰ দেখিছে আপোনালোকে গোটেই উদলি মুদলি পৰিৱেশ। আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘ আজি দুদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে। আজি আমি যথেষ্ট আনন্দিত, যিহেতু শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যিবিলাক কাৰ্যসূচী হয় আদৰ্শমতে ৰূপায়ণ কৰা হয়। সেয়ে আজি এই অনুষ্ঠানবোৰ আপোনালোকৰ প্ৰচাৰ মাধ্যমেদি ৰাইজৰ মাজলৈ নি ইয়াৰ এটা সুবাৰ্তা আপোনালোকে আগবঢ়াব বুলি আমি আশা কৰিছোঁ। শ্ৰীমন্ত শংকৰদেৱ সংঘত আমাৰ কোনো এটা জাতিক লৈ পেলাই আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ গঠন নাই হোৱা। আমাৰ জাতি, ধৰ্ম, বৰ্ণ নিৰ্বিশেষে যিকোনো জাতিয়ে আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সেৱক হৈ আমাৰ লগত থাকিব পাৰে। আৰু সেয়েহে আমাৰ যিটো প্ৰতিষ্ঠান দাবী, আমাৰ সমাজত যিটো প্ৰতিষ্ঠান, সেই বিভিন্ন জাতি জনগোষ্ঠী আমাৰ মাজত আছে, থাকিব। এই আমাৰ মানে ধৰ্মৰ মূল লক্ষ্য বা মূল উদ্দেশ্য। কাৰণ আমাৰ ধৰ্মত জাতিৰ লৈ আমাৰ কোনো ভেদাভেদ নাই। বিশিষ্ট কবি সাহিত্যিক ডক্টৰ মাণিক শইকীয়াই শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মূলৰ সদস্য অৱসৰপ্ৰাপ্ত শিক্ষক তৈলক্যদেৱ শইকীয়াৰ দ্বাৰা ৰচিত গ্ৰন্থ পুৰাতন কথা আৰু অধিৱেশনৰ স্মৃতি গ্ৰন্থ কল্পদ্ৰুম উন্মোচন কৰাৰ লগতে সংঘৰ তিতাবৰ জিলা শাখাৰ সভাপতি সুশীল গগৈয়ে লেখক মহেন্দ্ৰ শইকীয়াৰ দ্বাৰা ৰচিত কীৰ্তন ঘোষাত বিজ্ঞানৰ বতৰা শীৰ্ষক গ্ৰন্থ উন্মোচন কৰা অনুষ্ঠানত নিৰ্দিষ্ট বক্তাৰূপে ভাষণ প্ৰদান কৰে সংঘৰ শিৱসাগৰ জিলা শাখাৰ সভাপতি ডক্টৰ ৰাজেন বৰুৱাই। বিয়লি সংঘৰ তিতাবৰ জিলা শাখাৰ শিশু আই মাতৃ কল্যাণ শাখা সমিতিৰ সাধাৰণ পৰিষদ, সেৱা বাহিনীৰ সাধাৰণ পৰিষদৰ সভা, সাংস্কৃতিক শাখাৰ অধিৱেশন, নিশালৈ সাংস্কৃতিক অনুষ্ঠান আৰু প্ৰতিনিধি সভা অনুষ্ঠিত হয়। উল্লেখযোগ্য যে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ তিতাবৰ জিলা শাখাৰ ২৩ সংখ্যক বাৰ্ষিক অধিৱেশনত পোনপ্ৰথমবাৰৰ বাবে অনুষ্ঠিত হোৱা প্ৰদৰ্শনস্থলীত প্ৰদৰ্শন কৰা প্ৰাচীন সাঁচিপাতৰ পুথি, কুটীৰ শিল্প, মাছ ধৰা সঁজুলি, বিভিন্ন জাতি জনগোষ্ঠীৰ ব্যৱহৃত বাদ্যযন্ত্ৰ, বিভিন্ন ধৰ্মীয় প্ৰাচীন গ্ৰন্থ, আহোম ৰাজত্বকালৰ দোলা, বাচন বৰ্তন, খনীয়া কাপোৰসহ পুৰণি আৰু হেৰাই যোৱাৰ উপক্ৰম হোৱা বস্ত্ৰৰ উপৰিও অনেক পুৰণি সম্পদ, ৩ শতাধিক পুৰণি হাতীদাঁত আদি প্ৰত্যক্ষ কৰিবৰ বাবে ভকত বৈষ্ণৱ আই মাতৃৰ যথেষ্ট ভিৰ পৰিলক্ষিত হোৱাৰ লগতে গ্ৰন্থমেলাত গ্ৰন্থপ্ৰেমীৰ উপস্থিতিয়ে উদ্যোক্তাসকলক উৎসাহিত কৰে। অন্তিম দিনা প্ৰাতঃ প্ৰসংগ, গছপুলি ৰোপণ, পতাকা উত্তোলনৰ পিছতেই ভাগৱতসহ সাংস্কৃতিক শোভাযাত্ৰা, অন্তৰংগ আলাপ, আঞ্চলিক সমূহৰ সভাপতি সম্পাদকৰ সন্মিলন আৰু দুপৰীয়াৰ পৰা সংঘৰ তিতাবৰ জিলা শাখাৰ সভাপতি সুশীল গগৈৰ সভাপতিত্বত মুকলি সভা অনুষ্ঠিত হয়। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ সদস্য তথা বিশিষ্ট শিক্ষাবিদ ডক্টৰ বদীন্দ্ৰনাথ শইকীয়াই উদ্বোধন কৰা সভাখনিত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সাহিত্য শাখাৰ সভাপতি ডক্টৰ মৃণাল কুমাৰ বৰুৱাই নিৰ্দিষ্ট বক্তাৰূপে ভাষণ প্ৰদান কৰে। সভাত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ আদৰ্শৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে নিৰবিচ্ছিন্নভাৱে সেৱা আগবঢ়াই অহা সংঘৰ একনিষ্ঠ সেৱক বৰ্ষীয়ান নাগৰিক ধৰ্মপ্ৰাণ প্ৰদীপ বৰাক ফুলাম গামোচা, চেলেং, প্ৰশস্তি পত্ৰ আৰু নগদ ধনৰাশিসহ প্ৰয়াত পপীন হাজৰিকা সোঁৱৰণী মহাপুৰুষ মাধৱদেৱ বঁটা প্ৰদান কৰা হয়। বিয়লি পতাকা অৱনমন আৰু নিশালৈ স্থানীয় শিল্পীবৃন্দৰ দ্বাৰা ভাওনা প্ৰদৰ্শনেৰে অধিৱেশনৰ সামৰণি পৰে। শ্ৰীমন্ত শংকৰদেৱ সংঘ তিতাবৰ জিলা শাখাৰ
পৰিদিন খেতিতম বাৰ্ষিক অধিৱেশন থাকি বৃহত্তৰ বৰখোলা আঞ্চলিক শাখা আতিথ্যত সোণাধৰ ৰাজখোৱা আৰু টেপুৰাম কৃষ্ণৰ সমন্বয় ক্ষেত্ৰত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচী আচলতে অনুষ্ঠিত হৈছিল আৰু আজি দ্বিতীয় দিনৰ কাৰ্যসূচীৰ শেষ মুহূৰ্ত আহি উপনীত হৈছে। অনুষ্ঠান প্ৰায় শেষ হওঁ আজি কালি প্ৰথম দিনৰ কাৰ্যসূচী বিভিন্ন অনুষ্ঠানবিলাক হৈছে আৰু ৰাতি প্ৰায় 1:30 বজালৈকে সাংস্কৃতিক অনুষ্ঠান হৈছে। আজি দ্বিতীয় দিনৰ কাৰ্যসূচী ৰাতিপুৱা পুৱা প্ৰসংগৰ পৰা আৰম্ভ কৰি আমাৰ পবিত্ৰ ধৰ্মধ্বজা উত্তোলন তিতাবৰ জিলা শাখাৰ মহামান্য সভাপতি শ্ৰদ্ধা সুশীল গগৈ বাগদাদাই উত্তোলন কৰিছে আৰু বিভিন্ন জাতি বৰ্ণ নিৰ্বিশেষে ভাষা ভাষিক বিভিন্ন সমাহাৰে সমন্বয় ঘটিছে আচলতে সমন্বয় ক্ষেত্ৰত আৰু দ্বিতীয় বৈকুণ্ঠপুৰলৈ পৰিণত হৈছে। অভূতপূৰ্ব বাৰপাৰসকলৰ উপস্থিতি আৰু সহযোগিতাই আমাক উৎসাহিত কৰিছে আৰু ইয়াত মুকলি সভা ইতিমধ্যে চলি আছে। এই মুকলি সভাত ইতিমধ্যে নিৰ্দিষ্ট বক্তাই ভাষণ প্ৰদান কৰিছে। শ্ৰীমন্ত শংকৰদেৱ সংঘ মূল সংঘৰ আপোনাৰ সাহিত্য শাখা সমিতিৰ সন্মানীয় সভাপতি ডক্টৰ মৃণাল কুমাৰ বৰুৱা ডাঙৰীয়াই আৰু লগে লগে আমি এই মুকলি সভাতে যিটো প্ৰয়াত প্ৰবীণ হাজৰিকাৰ সৌৰণি মহাপুৰুষ মাধৱদেৱ বঁটা আমাৰ অতি সৰুদ আমাৰ শ্ৰদ্ধা নমস্য প্ৰদীপ বৰা বাপৰ হাতত আমি অৰ্পণ কৰিবলৈ পাই ধন্য মানিছো আৰু লগে লগে প্ৰয়াত পুণ্যলতা হাজৰিকাৰ সৌৰণিৰ যিটো কীৰ্তিমান বঁটা আমাৰ ৰগতন তিতাবৰ আঞ্চলিক শাখাৰ জয়শ্ৰী শইকীয়ালৈকে আমি অৰ্পণ কৰিছো। লগে লগে এইবাৰ পৰা আমি এটা নতুন বঁটা সংযোজন কৰিছো যে সেৱাবাহিনীৰ শ্ৰেষ্ঠ সেৱকৰ বঁটা। এই বঁটাটো আমাৰ তিতাবৰ আঞ্চলিক শাখাৰ ঋতুৰাজ বৰগোহাঁইৰ হাতত আমি অৰ্পণ কৰিছো আৰু বিভিন্ন দল সংগঠনৰ বিষয়ববীয়া নেতৃত্ববৃন্দৰ লগতে আমাৰ ৰাজনীতিৰ বিষয়ববীয়াসকলেও এই সভাত অংশগ্ৰহণ কৰিছে আৰু ৰাইজৰ বিপুল সঁহাৰি পায় আৰু উপস্থিতি আচলতে আমাক উৎসাহিত কৰিছে। আমি আপোনালোকৰ মাধ্যমৰ যোগেদি এই অধিৱেশনস্থলীত বা পবিত্ৰ পুণ্যভূমিত সমবেত হোৱা প্ৰতিগৰাকী বাৰপাই চৰণত আমাৰ ভক্তিপূৰ্ণ সেৱা আৰু নিবেদন জনাই এই আঞ্চলিক শাখালৈ কৃতজ্ঞতা জনাইছো। আদৰণি সমিতিৰ কষ্ট আৰু ত্যাগক শলাগ জনাইছো। আমি আশা কৰিম যে তিতাবৰ জিলা শাখাৰ ইতিহাসত এই বৰখোলা আঞ্চলিক শাখাৰ এই অধিৱেশন এখন সোণালী আখৰে ইতিহাসত লিপিবদ্ধ হৈ যাব খুজিছে। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 23তম বাৰ্ষিক অধিৱেশন সভাত আমি অনুষ্ঠিত কৰিবলৈ পাই পৰম আনন্দিত হৈছোঁ। যিহেতুকে আমি ইয়াত আমাৰ প্ৰদৰ্শনী বিভাগত আমাৰ বিভিন্ন ধৰণৰ পুৰণা সাংস্কৃতিকসমূহ লুকাই যোৱা যিখিনি সাংস্কৃতি সেই পুৰণা সাংস্কৃতিখিনি আনি আমি ইয়াত উপস্থাপন কৰিবলৈ পাই সুবিধা হওক যথেষ্ট সুখী হৈছোঁ। যিহেতুকে আমি নৱপ্ৰজন্মক সেই পুৰণা বস্তুবিলাক পুৰস্কাৰ সামগ্ৰীবিলাক হেৰাই যোৱা সামগ্ৰীবিলাক আমি তেওঁলোকৰ আগত আমি এইখিনি দেখুৱাব পাৰিম যাতে সেইখিনি তেওঁলোকে তেওঁলোকে সম্পদ হিচাপে পুৰণা অতীতৰ যিখিনি সম্পদ হিচাপে তেওঁলোকে জানিব পাৰিব আৰু সেইখিনি তেওঁলোকক আমি জনাবৰ কাৰণে আমাৰ যি চেষ্টা আছিল সেই চেষ্টা আমি অব্যাহত ৰাখিছিলোঁ। আমি আনন্দ পাইছোঁ যিহেতুকে তেওঁলোকক আমি সেই পুৰণা হেৰাই যোৱা সামগ্ৰীখিনি তেওঁলোকৰ আগত আমি দেখুৱাই পৰম সুখী হৈছোঁ আৰু লগতে আমি এইকাৰণে সুখী হৈছোঁ যিহেতুকে আমি তিতাবৰ জিলা শাখাৰ এই যি প্ৰদৰ্শনী এইটো আমি প্ৰথমবাৰৰ বাবে আমি এই বৰখোলা আঞ্চলিক শাখাৰ উদ্যোগত আমি ৰজাবাহাত প্ৰথমবাৰৰ বাবে আমি প্ৰদৰ্শনী আমি দেখুৱাব পৰা সৌভাগ্য হৈছে। গতিকে আমি নথৈ আনন্দিত হৈছোঁ যাতে ভৱিষ্যতে প্ৰজন্মসকলে এইখিনিসমূহ তেওঁলোকে সংৰক্ষণ কৰি ৰাখিব পাৰে। তেওঁলোকলৈ আমাৰ আশা থাকিল। আমি এই প্ৰদৰ্শনী বিভাগটোত আমি এইখিনি কৰিব পৰা পৰম সুখী হৈছোঁ। কৃষ্ণ। তিতাবৰৰ পৰা প্ৰসেনজিৎ ৰাজখোৱাৰ এক বিশেষ প্ৰতিবেদন নিউজ নাও।